মানকেই বা নামানক নগাপাহাৰত অবৈধভাৱে চলি আছে কয়লাৰ খনন। অসম চৰকাৰে এই কথাৰ ভু নাপালেও কিন্তু এই কথা ভালদৰে বুজি উঠিছে সীমান্তবাসী অসমীয়াই। আৰু এই নগাপাহাৰত চলি থকা অবৈধ খননে এতিয়া বিপদ মাতিছে যোৰহাটৰ বিস্তীৰ্ণ অঞ্চলত। যোৰহাটৰ প্ৰলয়ংকাৰী বানৰ উৎস বিচাৰি অসম লাইভ 24 গৈছিলোঁ নগাপাহাৰৰ গাতে লাগি থকা যোৰহাট গোলাঘাটৰ বেকাজানলৈ। এই অঞ্চলৰ কৃষক ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। এটা সৰু জুৰিয়ে এতিয়া কাল অমানিশা কঢ়িয়াইছে বেকাজানলৈ। প্ৰথমে চাই লওক এই দৃশ্য। বিঘাই বিঘাই কৃষিভূমি এনেদৰে এতিয়া চন পৰি ৰৈছে। পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ কিদৰে অসমৰ কৃষক ৰাইজে এতিয়া নাগালেণ্ডত চলি থকা কয়লাৰ অবৈধ খননৰ বাবে দিক বিদিক হেৰুৱাই পেলাইছে। নাগালেণ্ডৰ উষা জিলাৰ পৰা বৈ অহা এটি জুৰি এতিয়া এক বৃহৎ নদীলৈ ৰূপান্তৰ হৈছে, যি নদীয়ে বুকুত কঢ়িয়াই আনিছে কয়লাৰ অৱশিষ্ট। নদীৰ বুকুত অহা এই কয়লা আৰু শিল বালিৰ অৱশিষ্টই এতিয়া পুতি পেলাইছে কৃষকৰ সপোনৰ খেতিডৰা। বেকাজান নদীয়ে কেনেধৰণে নাগালেণ্ডৰ পৰা পানী কঢ়িয়াই আনি অসমৰ কৃষকৰ মূৰত মাধমাৰ সোধাইছে। মই কিছু দৃশ্য দেখুৱাবলৈ সতীৰ্থ মেঘক অনুৰোধ জনাম, কিয়নো এই যি পথাৰ আছে পথাৰত খেতি কৰিব পৰা নাই এটা কাৰণত, কাৰণ বেকাজানে যি পলস কঢ়িয়াই আনিছিলে সেই পলসে পুতি পেলাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আচলতে কৃষক ৰাইজে এই স্থানত খেতি কৰিব পৰা নাই। কিয়নো এই যি মাটি দেখিছে, এই মাটি যদি আপুনি লক্ষ্য কৰে তেনেহ'লে ইয়াত দেখিব যি বালি আছে, শিল আছে আৰু কয়লাৰ যি অৱশিষ্ট অংশ নদীৰ বুকুৱেদি আহিছিলে সেই কয়লাৰ অৱশিষ্ট অংশ এই যি মাটি আছে এই মাটিত সোমাই আছে। আৰু বাৰিষা বতৰত খেতিৰ যি পথাৰত কৃষক ৰাইজ ব্যস্ত হৈ থাকিব লাগিছিলে, সেই কৃষক ৰাইজ ব্যস্ত হৈ থকাৰ পৰিৱৰ্তে এই যিসমূহ কৃষি পথাৰ আছে, কৃষি পথাৰসমূহ আপুনি যেনিয়ে চাই সেনিয়ে মাথো কেৱল বালি, শিল আৰু যি অৱশিষ্ট অংশ আছে পাহাৰৰ পৰা নামি অহা, সেই পাহাৰৰ অৱশিষ্ট অংশ দেখিবলৈ পোৱা যাব। নাগালেণ্ডৰ যি অবৈধ কয়লা খনন, এই কয়লা খননৰ যি অৱশিষ্ট অংশ, মই কিছু দৃশ্য মই মেঘক দেখুৱাবলৈ অনুৰোধ জনাম, কিয়নো এই যি স্থান আছে এই মাটি আপোনালোকে দেখিছে, এই যি পথাৰ, এই পথাৰত যদি আপোনালোকে লক্ষ্য কৰে এইসমূহ যি দেখিছে এইসমূহ হৈছে অৱশিষ্ট অংশ যি বেকা নদীয়ে কঢ়িয়াই আনিছে। আৰু খেতি পথাৰত আচলতে এনেধৰণৰ কলা কলা যি কয়লাৰ যি অৱশিষ্ট অংশ পাহাৰৰ বুকুৱেদি যি বাগৰি আহিছিলে সেই অৱশিষ্ট অংশ ইয়াত এই যি খেতিপথাৰ আছে এই খেতিপথাৰসমূহ বিনষ্ট কৰিছে। যি স্থানত শাওনৰ পথাৰত থাকিব লাগিছিল কৃষকৰ ব্যস্ততা, সেই স্থান এতিয়া গৰুৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত হৈছে। পথাৰৰ কিছু অংশত কৃষকে খেতি কৰিছে যদিও সেই খেতিপথাৰতো ভৰি আছে কয়লাৰ অৱশিষ্ট। যিমান দূৰলৈ আপুনি লক্ষ্য কৰে প্ৰতিখন পথাৰতেই দেখিবলৈ পোৱা যায় মাথো কয়লা আৰু কয়লা। ধান খেতিৰ বাবে বিখ্যাত তিতাবৰ, বৰহোলা, মৰিয়নিৰ ৰাইজ এতিয়া শংকিত। নগাপাহাৰত বৰষুণ হ'লেই বুকু কঁপি উঠে অঞ্চলটোৰ ৰাইজৰ। সীমান্তত নগাৰ আগ্ৰাসন আৰু পাহাৰত অবৈধভাৱে চলি থকা কয়লা খননৰ বাবে এতিয়া জীৱন আৰু জীৱিকাৰ পথ হেৰুৱাইছে কৃষক ৰাইজে। তাৰ মাজতেই চৰকাৰৰ অপৰিকল্পিত আঁচনিৰ বাবে অহা বলীয়া বানে ঘৰ বাৰী উটুৱাই নিয়াত এতিয়া নিথৰুৱা হৈ পৰিছে এইসমূহ পৰিয়াল। খেতি আগত ভালেই হৈছিলে, আপোনাৰ লাহি ধান হৈছিলে আৰু বেলগুটি ধান, শালি ধান, এইবিলাক মনুৱা শালি বিভিন্ন ৰকমৰ খেতি আমাৰ কৰা গৈছিলে। এতিয়া আপোনাৰ 17 চনৰ পৰা আমাৰ ইয়াত একোৱে নাইকিয়া হ'ল। ক্ষতিপূৰণো চৰকাৰে প্ৰদান কৰা নাই আমাক, যিটো পাব লগা আমাক একো পোৱা নাই। আজিলৈকে ফটো মাৰিয়ে থাকে, সেই কাগজ নিয়ে থাকে। কি ক'ম আৰু আপোনালোকক, কাগজ নিবলৈ মানুহ আহিব, এই কাগজ ঢেৰ লয়, তাৰপিছত আজিলৈকে একো ক্ষতিপূৰণ দিয়াই নাই। বিঘা বিঘা মানুহৰ কোনো মানুহে খেতি কৰিব পৰা নাই, ৰুই গৈছে, পানী আহিছে আকৌ মাৰি গৈছে। এটেনশ্যন স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী। আপোনাৰ সমষ্টিৰ কৃষক ৰাইজ এতিয়া বেকাজানৰ অভিশাপত দগ্ধ। কৃষক ৰাইজৰ সপোনৰ খেতিডৰাও বলীয়া বানে উটুৱাই নিলে। বানত ক্ষতিপূৰণ হিচাপে কৃষক ৰাইজে এতিয়াও একো পোৱা নাই। এই প্ৰতিবেদনৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কক বিষয়টো দৃষ্টিগোচৰ কৰিলোঁ। যদি সময়োচিত পদক্ষেপ গ্ৰহণ কৰা নহয় তেনেহ'লে নাগালেণ্ডৰ অবৈধ কয়লা খননে নিশ্চিহ্ন কৰিব সীমান্তৰ কেইবাখনো অসমীয়া গাঁও। কয়লাৰ অৱশিষ্টত বিলীন হৈ যাব অঞ্চলটোৰ ৰাইজৰ সপোন। ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতিৰ সহযোগত নিতুমণি কুমাৰৰ ৰিপৰ্ট, অসম লাইভ 24।